हेलो फ्रेंड्स आपलोকক मैं इतिमध्ये पार्ट 1 पार्ट 2 साइंस म्यूजियम देखा हो गए आपलोकनो हे भिडिओ केनेकुवा लागिसे कमेंट सेक्शনত जनाब। आज मैं आपलोকক पार्ट 3 देखाबले लैसु। इमान सुंदर परिवेश गस गसनिये भरपूर उसरते पार्क एखनो आछे आरो या देखिसे নহয় लगते या बिखेखे चराइও আছে आरो एया হৈছে टार्न फास्टर এনেকে বহি দিব লাগে আৰু তাৰমানে ঘূৰাই থাকিব লাগে। যিমান স্পীডত ঘূৰোৱা হয় আসলে সিমান স্পীডতে ঘূৰা যায়, সেইকাৰণে দুখন হাত এনেকে দিব লাগে আৰু মানে মুভ কৰিব লাগে। সেনেকে আসলতে টাৰ্ন ফাস্টাৰ বুলি ক'ব পাৰি। আৰু এতিয়া আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ হু স্পিক্স এনেকুৱা ষ্টেচু এটা আছে, কাণত কথা ক'ব লাগে। আৰু এটা ষ্টেচু আছে দূৰত, তাৰমানে শুনে নে নুশুনে এনেকৈ কাণখন দিব লাগে। আৰু এয়া আছে একশ্যন এণ্ড ৰিয়েকশ্যন, এনেকৈ ঘূৰাই থাকিব লাগে। গোটেই সায়েন্সৰ আসলতে বস্তু বুলি ক'ব পাৰি আৰু সায়েন্স মিউজিয়ামটো মানে আসলে গৈ ভাল লাগিলে আৰু ল'ৰা ছোৱালীও আসলে শিকে বুলি ক'ব পাৰি। প্ৰজেক্টিভ জিঅ'মেট্ৰি দেখিছে নহয়, এনেকৈ ষ্টেটটো চাব পাৰি। ইমান সুন্দৰকৈ আচলতে বনোৱা হৈছে নহয়। লগতে ইয়াৰ বাৰ্ড ইন এ কেজ, এনেকৈ ঘূৰাব লাগে। এই কেজটোত বাৰ্ড এটা ওলাই যায় আৰু সেই বাৰ্ডটো হৈছে ধৰক পেৰাট। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ ফ'ল' কৰিব আৰু ছাপোৰ্ট কৰি যাব দেই।